নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, এইটো হৈছে 2024 বৰ্ষৰ শেষৰটো ভিডিঅ'। তো আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈ। সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি, আৰু লগতে 2025 বৰ্ষটোত যেন সকলোৰে মনৰ আশা পূৰ্ণ হয় তাকে কামনা কৰিলোঁ কেৰিয়াৰ আছামৰ ফালৰ পৰা। তো এই নটিফিকেশ্যনটো আহিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে, আৰু এইখিনিতে কওঁ যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোত জইন হোৱা নাই তো ডেছক্ৰিপশ্যনত লিংক পাব, জইন নাওত ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ। তো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈও নাপাহৰিব। তো এই নটিফিকেশ্যনটো আহিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াতে সৰ্বমুঠ 89টা পদ মুকলি হৈ আছে জুনিয়ৰ এছিষ্টেণ্টৰ, আৰু এই পদকেইটাৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব, আৰু এইটো বাবে অনলাইন আবেদন কৰিবলৈ ইয়াৰ লাষ্ট ডেটটো ৰাখিছে 28 জানুৱাৰী। তো 28 জানুৱাৰীৰ আগতে আবেদন কৰিব পাৰিব যিখিনি কেণ্ডিডেটে ইণ্টাৰেষ্টেড, ঠিক আছে। তো ইয়াতে কৈছোঁ অলৰেডি টোটেল 89টা পোষ্ট মুকলি হৈ আছে, আৰু চেলাৰী ইয়াতে হ'ব 31,000 টকাৰ পৰা 92,000 টকা চেলাৰী ইয়াতে প্ৰদান কৰিব। লগতে 3% এনুৱেল ইনক্ৰিমেণ্টছ ইয়াতে লাভ কৰিব। লগতে এজ লিমিট ইয়াতে দিছে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়স হ'লে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন পাব SC STয়ে 5 বছৰ, OBC হ'লে 3 বছৰ, আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হ'লে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব। আৰু যদি আমি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওঁ তেনেহ'লে চিম্পল 12 পাছ হ'লে আবেদন কৰিব পাৰিব, ঠিক আছে। আৰু লগতে যদি গ্ৰেজুৱেট কৰিছে তথাপিতো আবেদন কৰিব পাৰিব, কিন্তু লগতে ড্ৰাইভিং লাইচেঞ্চ লাগিব LMB। আৰু যিখিনি 10 পাছ কৰা কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰিব পাৰিব, কিন্তু লগতে 3 বছৰৰ ডিপ্ল'মা লাগিব মেকানিকেল, অট'মোবাইল আৰু ফায়াৰত, তেতিয়াহে আবেদন কৰিব পাৰিব 10 পাছ হোৱাৰ কেণ্ডিডেটখিনিয়ে। আৰু চিম্পল 12 পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ ৰাখিছে ওমেন SC ST এক্স ছাৰ্ভিচমেন কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, ফ্ৰী হয়। যিখিনি আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেট তেওঁলোকে 1000 ৰুপিজ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগিব, অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ অফিচিয়েল ছাইটত গৈও আবেদন কৰিব পাৰিব। লগতে অনলাইন আবেদন কৰাৰ লিংকটো দি দিম আমাৰ ডেছক্ৰিপশ্যনত, গৈ অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে অনলাইন আবেদন 30 ডিচেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 28 জানুৱাৰী। যিখিনি কেণ্ডিডেটে ইণ্টাৰেষ্টেড তেওঁলোকে 28 জানুৱাৰীৰ আগতে আবেদন কৰিব। আৰু ইম্পৰ্টেণ্ট ৱেব লিংকছত এডভাৰটাইজমেণ্টখন দি দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাব পাৰিব। আৰু অনলাইন আবেদনৰ লিংকটো দিয়া হৈ আছে, ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আমাৰ হোৱাটছআপ চেনেলটোত জইন হ'বলৈ নাপাহৰিব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তো পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।